আমি ৰিপেয়াৰিং কৰিব লাগিব নৱেম্বৰত আমাৰ টোটেল ব্ৰহ্মপুত্ৰ টাইপৰ পাঁচখন চুইচ আছে আৰু এখন চুইচ আছে আৰু প্লাছ দিশৰ ওপৰত এখন আছে সেইখন প্ৰায় 22 ভিডিঅ' আছে না ছাৰ ওপৰলৈ যাম আপোনাৰ ওচৰত আমি ক'বলৈ দিয়ক সেইটো হৈ যাব আৰে বাবা মই কৈছো এইবছৰ চেংচন হ'ব কিন্তু ব্ৰহ্মপুত্ৰ যিমানে ঠিকে থাকিলে গাঁৱলীয়া কৰিলে চব ঠিকে থাকে 100 বিঘা মাটি চব বালি দিবনে মই কালিও ভিচি কৰিছো এইটো ভগৱানে কৰিলে আমি জুলাইত এইটো টেণ্ডাৰ কৰিম দেই জুলাই আগষ্টত টেণ্ডাৰ হ'ব এডিবি তেওঁলোকে 400 পাকমানি পেলাইছে এডিবি কিমান 200 কোটি টকা শিৱসাগৰ সমষ্টিৰ কাৰণে আমি এষ্টিমেট অলৰেডি দিলো সব ঠিকে থাকে থাকিলে জুলাইত চেংচন হ'ব আৰু নৱেম্বৰ ডিচেম্বৰ अभी ये क्या करते हैं बंद कर दिया এতিয়া আমি কি কৰিব খুজিছো স্যাৰ আমি গোটেইকেইটাৰ কাৰণে চাটাৰ বনাইছিলোঁ কিন্তু স্যাৰ আমি প্ৰথমতে পুৰণা এখন চাটাৰখন উঠাবলৈ ট্ৰাই কৰিছিলোঁ ক্ৰেন লৈ স্যাৰ উঠাবলৈ ট্ৰাই কৰিছিলোঁ কিন্তু চাটাৰখন স্যাৰ গাইড চেনেলত ফচি গ'ল এতিয়া আমি সেইকাৰণে স্যাৰ বেছিকৈ যদি আমি জোৰ দিলে বেলটো ফাটি থাকিব এতিয়া আমি কি কৰিম বুলি ভাবিছো এতিয়া আমি স্যাৰ তাৰমানে আগৰ পুৰণা এনে চাটাৰখন আছে স্যাৰ তাৰ মুখৰ আগত আৰু এখন নতুন চাটাৰ লগাই দিওঁ চাটাৰ লগাই তাৰপিছত আমি